বাঘ বুঢ়া হ'লে নিজে চিকাৰ কৰি খাব নোৱাৰে আৰু তেতিয়া কি কৰে বাঘটোৱে খোৱা ঠাইতে খাবলৈ আৰম্ভ কৰে চাৰিঠেঙীয়াই। কিন্তু এই দুঠেঙীয়াটোৱে আকৌ কি কৰে বৃদ্ধ অৱস্থাত খাবলৈ তেওঁ এতিয়া হুংকাৰ দিছে আৰু এই বৃদ্ধ বয়সত তেওঁ এতিয়া ল'ব লাগিছিলে হৰিনাম আৰু তেওঁ এতিয়া আৰম্ভ কৰিবলৈ বিচাৰিছে তেজেৰে আকৌ ফাকু খেলা। আগতেতো বহুতো খেলিলেই, আপোনালোকে দেখিছে নিৰীহ কিছুমান মানুহক তেওঁ কেনেকৈ হাৰাশাস্তি কৰিলে আৰু এতিয়া বৃদ্ধ বয়সত ইলেকশ্যনৰ আগে আগে তেওঁ এতিয়া ওলাই আহিছে গাঁতৰ পৰা। আৰু জুবিন গাৰ্গ ঢুকোৱাৰ পিছত তেতিয়া এটাই তেওঁ দিছিলে আৰু কিন্তু মই শুনিবলৈ পোৱা নাই বা দেখিবলৈও পোৱা নাই, আপোনালোকে যদি নিউজত পাইছে মই নাজানো। তেওঁ এটাই কৈছিলে জুবিন গাৰ্গ এনেকৈ ঢুকালে, অতিমাত্ৰা মাদক দ্ৰব্য সেৱন কৰি সাগৰত মানে এনেকৈ হ'ল ঢুকালে, তেনেকৈ বুলিহে তেওঁ দিছিলে। তাৰ বাদে কিন্তু আৰু বেলেগ একো আজিলৈকৈ কোৱাই নাই। আৰু তাৰপিছতে আজি দেখিলোঁ এটা সৰু ছোৱালী এজনীয়ে কান্দি আছে যোৰহাটত, বোম ব্লাষ্ট হৈছে, কি হৈছে সেইটো ভগৱান জানে। কিন্তু তেওঁ এই নিউজটো যেতিয়া ওলালে এইটোৰ লগত সেইটো লিংক হয়তো থাকিব লাগিব। আৰু সেই ছোৱালীজনীয়ে কান্দি কান্দি কৈ আছিলে তেওঁৰ ভায়েক মৃত্যু হৈছে, আপোনালোকে চাগে নিশ্চয় সেই নিউজটো পাইছে নহয় জানো। আৰু দেখি পেলাই ছোৱালীজনীয়ে যেনেকৈ দেখাইছে সঁচাকৈ বহুত দুখ লাগিছে। আৰু এই বৃদ্ধটোৰ কথা কৈছোঁ, এই বৃদ্ধটো এতিয়া ইলেকশ্যন অহাৰ আগে আগে তেওঁ কি কৰিছে মানে গাঁতৰ পৰা ওলাই আহিছে আৰু সকলোৱে গম পায় এইজন যে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। আৰু সেইকাৰণে তেওঁ আচলতে চুপচাপ গাঁতৰ ভিতৰত সোমাই থাকে আৰু এতিয়া গাঁতৰ ভিতৰৰ পৰা ওলাই আহিছে, আহি পেলাই তেওঁ হুংকাৰ দিছে। হুংকাৰটো কি দিছে জানেনে? পৰেশ বৰুৱাৰ হুংকাৰ, অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে পূৰণ কৰিব লাগিব আমাৰ দাবী পূৰণ নকৰিলে হ'ব ভয়ংকৰ পৰিস্থিতি, পুনৰ ঘূৰাই আনিম আগৰ সেই পৰিস্থিতি। তাৰপিছত আৰু দিছে পুনৰ ঘূৰি আহিব নেকি সেই ক'লা দিনবোৰ যে ঠায়ে ঠায়ে বোম ব্লাষ্টৰ দৰে ঘটনা সংঘটিত হৈছে দেই। এই নিউজটো পাইছিলোঁ। এতিয়া কিমান দূৰ সত্য অসত্য সেইটো কথা নাজানো, নিউজটো পাইছোঁ সেইটো ফেকেই হয়নে মেকেই হয়নে সেইবিলাক নাজানো। যদি ফেক হয় তেওঁ নিশ্চয় প্ৰত্যুত্তৰ দিব আৰু কিন্তু এইজনে এইবিলাক কাম যে নকৰিব বা ফেক হ'ব সেইটো কিন্তু একেবাৰে মানে বিশ্বাসযোগ্যও নহয়। গতিকে এইজনে এনেকুৱা কামেকে কৰি পেলাই পেটটো পুহি আছে, পেট পোহা বুলিয়ে ক'ব লাগিব। এইজনৰ নামটো হ'ল পেট পোহা। আৰু আপোনালোকে সকলোৱে গম পায় এওঁ যিবিলাক মানুহক হত্যা কৰিব লাগে সেইবিলাকক নকৰে। নিৰীহ মানুহ কিছুমান যি নেকি দিন হাজিৰা কৰি খাই মেলি ফুৰে তেনেকুৱা কিছুমান মানুহক তেওঁ হত্যা কৰে। আৰু বিশেষতে যে এই মানুহটোক দেখিবলৈ কেতিয়াৰ পৰা মন নোযোৱা হ'ল জানেনে? যেতিয়া নেকি ধেমাজিত সেই কণ কণ ল'ৰা ছোৱালী গছৰ ওপৰত যে ৰখিছিলে সেই দৃশ্যটো, সেই নিউজ, তেতিয়াতো মোবাইল চবাইল নাই, তেতিয়া পেপাৰত যেতিয়া দেখিছিলোঁ এই মানুহটোৰ প্ৰতি তেতিয়াই ঘৃণাভাৱ উপজিছে। আৰু তেতিয়াৰ পৰা নিজৰ স্বাৰ্থৰ বাদে তেওঁ দেশৰ স্বাৰ্থত নাই। কতবিলাক ঘটনা অসমত চলি আছে, আপোনালোকে বাৰু দেখিছেনে এজনক মাত মতা? কেতিয়াও মাত নামাতে। উজনি অসমতে দল সংগঠন বেছি। আৰু বহু লোকে মোক কমেণ্ট কৰে কি উজনি অসমত যদি মানে আলফা অসম নাথাকিলে হয় তেন্তে হ'লে একেবাৰে বিহাৰীয়ে আমুক কৰিলে হয় তামুক কৰিলে হয়। তহঁত যদি ভালেই হত বিহাৰীয়ে কেনেকৈ তাত দখল কৰিবলৈ পায় বা বিহাৰীয়ে যে কৰ্ম কৰি খাই থাকিব পাৰে তহঁতে কিয় নোৱাৰ? বিহাৰীক যে তহঁতেহে দম দিবলৈ যাওঁ কিন্তু হেৰিয়ে কিয় নোৱাৰে? বা পৰেশ বৰুৱাই কথা এটা কৈছোঁ, সেই দল সংগঠন যে কৰি থাক তহঁতেতো সেই বিহাৰীবিলাকক দম দি পেলাই পইচা আনিবলৈহে যাওঁ বা সেই বিহাৰীবিলাকৰ পৰা পইচা লৈ থাকে এই পেট পোহাটোৱে, এই বুঢ়া বাঘ পেট পোহাটোৱে সেইবিলাক কাম কৰি থাকে। আৰু আজি যেতিয়া এইটো গৌৰৱ গগৈ মানে তেওঁ কৰা দেখিলোঁ, যি নহওক মই যি দলৰে নহওক কিয় মই গৌৰৱ গগৈৰো মানুহ নহয় কোনো নহয়, সেইটো আৰু বাৰ বাৰ কৈ থকা মোৰ দৰকাৰো নাই। কিন্তু তথাপিও কৈছোঁ, কিছুমানে হয়তো ক'ব পাৰে নহয়, কিন্তু তথাপিও কৈছোঁ হোৱাটোতো ক'বই লাগিব। কাৰো লগতে মানে অন্যায় হোৱাটো কেতিয়াও নিবিচাৰোঁ। আৰু তেওঁ গৌৰৱ গগৈক কি কৈছে যে চৰকাৰ আহিলে মানে তেওঁ চৰ্তসমূহ মানি ল'ব লাগিব। কিয়? আলোচনাৰ মাজলৈতো আপোনাক মাতিয়ে আছে, তেন্তে হ'লে আপুনি যে অহা নাই মানে
শুই থকা ঠাইতে মানে খাবলৈ লাগে নহয় জানো অইন ল'ৰা ছোৱালী হাজ যি হৈ থাক জংঘলৰ মাজত মহে খায় দাহে খায় যি খাই থাকক মুঠতে মই জীয়াই থাকিলেই হ'ল মই ভালকৈ থাকিব পাৰিলেই হ'ল হয় নে নহয় 5 ষ্টাৰ হোটেলত থাকক কিবা হোটেলত থাকক তেনেকৈ থাকিব পাৰিলেই হ'ল আৰু মানুহে যে কয় জংঘলত আছে আপোনালোকে দেখিছে নেকি জংঘলত আছে বুলি ক'ত আছে আপোনালোকে গম পায় নেকি কিন্তু সেইবিলাক মুখ্যমন্ত্ৰীৰ হাতত নখ দৰ্পণত আছে গম পাইছে গতিকে এইজনক ৰক্ষণাবেক্ষণ দি থকা মূল মানুহটোৱে হ'ল আমাৰ মুখ্যমন্ত্ৰী সেইটো আৰু মই নালাগে সেইটো সকলোৱে জানে সৰুৰে পৰা ডাঙৰলৈকে সকলোৱে জানে আগতে কেনেকুৱা আছিলে আলফা আৰু এতিয়া কেনেকুৱা হ'ল এতিয়া মানে কি হ'ল আলফা চেলেকা আলফা বুলি ক'ব লাগিব বিশেষতে এইজনে গুৰি ধৰোঁতা বৃদ্ধ বয়সত তেতিয়া তেওঁ হৰিনাম লোৱা বাদ দি তেওঁ এতিয়া আকৌ আৰম্ভ কৰিবলৈ বিচাৰিছে তেজেৰে কেনেকৈ ফাকু খেলোঁ কেনেকৈ নিৰীহ মানুহখিনি মাৰি পেলাওঁ তেওঁ সেইটোৱে বিচাৰিছে গতিকে বন্ধু বান্ধৱীসকল এইবিলাক যে সেই সৰু ছোৱালীজনী যেতিয়া সেই তেনেকুৱা হৈছে সঁচাকৈ ঘৰৰ ভিতৰতে তাই হৈছে বুলি কৈছে মই দেখিছিলোঁ নিউজটো এতিয়া মই বাৰু লগাই দিবলৈ নাযাওঁ গাও ভাল নাই দেখিছেনে আৰু আমাৰ এইফালে বহুত ঠাণ্ডা পৰিছে দেই সেইটো কাৰণে এইখন কাপোৰ মই লৈ লৈছোঁ গতিকে ইমানখিনি লগাই দিবলৈ নাযাওঁ আৰু ক'ত বা গুচি গ'ল নাজানো কিন্তু বহুত দুখ লাগিছে সেইটো কাৰণে মই সেই ভিডিঅ'টো বনালোঁ আৰু ছোৱালীজনীয়ে যেনেকৈ কৈছে মই এনেকৈ আঁতৰি দিছোঁ মানে ভাইটিটো এনেকৈ লাগি পেলাই মৰি গৈছে বুলি ইয়াৰ পৰা গুচি গৈছে বুলি কেনেকৈ কৈছে নহয় জানো গতিকে এইবিলাকৰ মানৱীয়তা বোলা বস্তুটো নাই নেকি কিমান ল'ৰা উঠি অহা ল'ৰা এইটোৰ কবলত পৰি পেলাই ধ্বংস হৈছে আপোনালোকক আৰু চাগে মই নক'লেও আপোনালোকে গম পায় কিন্তু ইমান এতিয়া জুবিন গাৰ্গৰ ন্যায় হকে তেওঁ এবাৰমান আকৌ মাত মাতিলেনে কেতিয়াও নামাতিলে বা কোনোবা এটা দুৰ্নীতি যিমান দুৰ্নীতি ইয়াত হৈ আছে ক'ৰবাত মাত মতা দেখিছেনে নাই কাৰণ কিয় জানেনে সেই বুঢ়া ভাগে শুই থকা জেগাতে খাবলৈ পাই আছে সেইটো কাৰণে তেওঁ এইবিলাকত মাত মতা নাই গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজিকালি ভিডিঅ'বিলাক একদম সৰু কৰিবলৈ চাইছোঁ গতিকে মোক ক'বলগীয়াখিনি মই ক'লোঁ কিন্তু সদৌ শেষত কওঁ এইটো ফেক যদিনো নাজানো আচলি হয় যদিনো নাজানো মই নাজানো কিন্তু সেই যোৰহাটত যে ঠায়ে ঠায়ে কিছুমান এনেকুৱা কাম হৈছে সেইটো কাৰণে কিন্তু এইজন একদম সন্দেহজনক আৰু ভগৱান জানে হয়তো তেওঁ এইটো যিটো নিউজ তেওঁ ওলাইছে মই যিটো থাম্বনেইলত লগাই দিছোঁ সেইটো হয়তো কাৰোবাৰ চক্ৰান্তত সেইটো কৰিবও পাৰে কংগ্ৰেছ দলক ডুবাবৰ কাৰণে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই